নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। মই ইতিমধ্যে এটি ভিডিঅ' প্ৰস্তুত কৰিছিলো যোনটো ভিডিঅ'ত মই 15 মাৰ্চত চৰকাৰী বন্ধ ঘোষণা কৰাৰ কথা উল্লেখ কৰিছিলো আৰু সেই ভিডিঅ'টিত মই কৈছিলো যে কাছাৰ জিলা আয়ুক্তই হোলী দোল যাত্ৰা উপলক্ষে 15 মাৰ্চ তাৰিখটি স্থানীয় বন্ধ ঘোষণা কৰিছে আৰু তাতে মই আশা প্ৰকাশ কৰিছিলো যে অন্য জিলাসমূহতো নিশ্চয় এই স্থানীয় বন্ধ ঘোষণা কৰিব আৰু তাৰ খবৰ আমালৈ লাহে ধীৰে আহি থাকিব। আজি মোৰ হাতলৈ খবৰ আহি পৰিছে যে অসমৰ মাননীয় ৰাজ্যপাল ডাঙৰীয়াই 15 মাৰ্চত চৰকাৰী বন্ধ ঘোষণা কৰিছে আৰু তেখেতে এই ক্ষেত্ৰত এটি তেখেতৰ অফিচৰ ফালৰ পৰা নটিফিকেশ্যন প্ৰকাশ পাইছে। আজি ভিডিঅ'টিত মই সেই নটিফিকেশ্যনখনৰ বিষয়ে আপোনালোকক জনাব চেষ্টা কৰিম। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই থকা অৱস্থাত লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে স্ক্ৰীনত নটিফিকেশ্যনখন দেখিব পাই আছে, যোনটো নটিফিকেশ্যন গভৰ্ণৰ নটিফিকেশ্যন বুলি উল্লেখ কৰিছে, অৰ্ডাৰ্ছ বাই দ্য গভৰ্ণৰ নটিফিকেশ্যন আৰু 10 মাৰ্চ 2025 তাৰিখে প্ৰকাশ পাইছে আৰু ইয়াত উল্লেখ কৰিছে যে দ্য গভৰ্ণৰ অফ আছাম ইজ প্লিজড টু ডিক্লেয়াৰ, অসমৰ মাননীয় ৰাজ্যপাল ডাঙৰীয়াই ডিক্লেয়াৰ কৰিছে 15 মাৰ্চ 2025 তাৰিখটি লোকেল হলিডে হিচাপে কৰিছে অন একাউণ্ট অফ দোল যাত্ৰা হোলী ফেষ্টিভেল, হোলী দোল যাত্ৰা উপলক্ষে। আৰু ক'ত কৰিছে সেইটো কথা আমি মন দিব লাগিব যে কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট, কামৰূপ মেট্ৰ' জিলাত এই বন্ধ ঘোষণা কৰা হৈছে আৰু কামৰূপ মেট্ৰ'ত যিমান কেইখন চৰকাৰী কাৰ্যালয় আছে, শৈক্ষিক প্ৰতিষ্ঠান আছে, এই সকলোবোৰ 15 মাৰ্চ তাৰিখে হলিডে উপলক্ষে বন্ধ থাকিব। ইয়াতে আৰু উল্লেখ কৰিছে যে কামৰূপ মেট্ৰ' জিলাত যিমানবোৰ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন আছে, বিত্তীয় প্ৰতিষ্ঠান আছে, বেংক বা তেনেধৰণৰ কাৰ্যালয় আছে, সেইবোৰো এই হলিডে উপলক্ষে 15 মাৰ্চ তাৰিখে বন্ধ থাকিব।